যেহেতু 1 মে সকলোকে শ্ৰমিক দিৱসৰ শুভেচ্ছা জনাইছোঁ। ধুই ৰেডি আমাৰ ছোৱালী চাওঁ যোৱা তুমি আইতাৰ ওচৰলৈ যোৱা দেই মা দৰ্জা খুলি দিছোঁ যোৱা। গুড মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম। আজি দেখিছেনে মুগা সাজযোৰ পিন্ধিছোঁ কিয় জানে? এতিয়া আমি নামঘৰলৈ যাম, বুঢ়া ডাঙৰীয়া থানলৈ যাম আৰু বিহুত যিহেতু কাপোৰযোৰ পিন্ধিব নাপালোৱেই সেইকাৰণে বোলো আজিয়ে পিন্ধোঁ। মেখেলাখন যে দেখিছে এইখন মোৰ মায়ে শান্তি বিয়াত দিয়া আৰু এই ৰিহাখন মোৰ মায়ে বৰ মৰমত লৈ থৈছিলে, সেইকাৰণে বোলো লৈ থোৱা বস্তুবোৰ পিন্ধোঁ ন, কিমান সাঁচি থাকিম। সেইকাৰণে যেতিয়াই য'ত সুবিধা পাওঁ আৰু পিন্ধিছোঁ আৰু। মা বাহিৰত ওলাই ৰখি আছে, মানুহজন ওলাই আছে, আৰিয়া শুই উঠিয়ে গা ধুলে। এয়া মই ওলাই ৰেডি 7:30 যোৱা কথা আছিলে, গম পায়েই নহয় অকণমান আৰু দেৰি হৈ যায় আৰু। এতিয়া ওলাই মানে বহিবলৈ ক'ৰবাত ভাল নালাগে, ডাইৰেক্ট ওলাই যাবলৈ পালেহে ভাল লাগে মানে। এই মঠ মন্দিৰবোৰত গ'লে মানে কাপোৰযোৰ পিন্ধি আৰু ক'ৰবাত বহি দিব মন নাযায়, ডাইৰেক্ট সেৱা কৰিবলৈ যাবলৈহে মন যায়। এইফালে ওলাই মেলি ৰেডি বিচাৰি ফুৰিছে। গাড়ী যাব নিদিয়ে, ডাং এডাল লগাই দিছেনে। পৰিৱেশটো দেখাই দিছোঁ বৰ ধুনীয়া, আগলৈ পামগৈ আৰু। বা হয় নহয়, বা হয় নহয়, এই বৰ্তা হয় নহয়। এয়াই বুঢ়া ডাঙৰীয়া থান। পৰিৱেশটো এবাৰ দেখাই দিছোঁ দেই। সকলোকে মংগল সেইটোৱে লাগে ন। জীয়েক ডাঙৰ হৈ গ'ল, এতিয়া দেউতাকৰ লগত সমানে যাব পৰা হৈ গ'ল। বাজে 9:20 হৈছে, ঘৰ পালোহি। এতিয়া কাপোৰ কানি খুলি আৰিয়াক জলপান খুৱাওঁ। মোৰ পেটটো কৰক কৰক কৰিছে। আজিতো শ্ৰমিক দিৱস হয়, আজি চবৰে অফিচ বন্ধ আৰু মজা লাগিছে চাগে ন। আমি আৰু সেয়া কৰি আহিলোঁগৈ ভগৱানক। সকলোৱেহে কৈছোঁ দেই, সকলোৱে মংগল হওক। ব্ৰেকফাষ্ট কৰোঁ, এয়া ছোৱালীয়ে ব্ৰেকফাষ্ট কৰিবলৈ এয়া দিছে দেই, প্লেটবোৰ এয়া কৰি আছে। আমি খাব লাগিব নহয়। তুমি যদি এইবোৰ ধাং ধুং জাপি থৈ দিয়া কি হ'ব আৰু, আমি কি খাম? আৰিয়া দিব ল'ব হৈ গ'ল ব্ৰেড বাটাৰ অমলেট। ঠিক কৰি ল'লোঁ, এইফালে ওলাই ল'লোঁ আকৌ আমি। এতিয়া আমি ওলাই যাওঁ বজাৰ কৰিবলৈ। আজি আমি কাৰ কাৰণে জানো নাই, এই মানুহটোৰ কাৰণে মানুহজনৰ জন্মদিন বুলি ঘৰখনৰ গাত তোতেই নাই। আৰু কি কৰিম চাই থাকক হা। জন্মদিন বুলি কি লাগে সুধিছোঁ, তেওঁক বোলে জিন্স এটা বৰ আৰ্জেণ্ট হৈ আছে। আৰ্জেণ্ট বুলি নহয়, ল'ম বুলি ভাবিছে, সেইকাৰণে ভালেই হ'ল ন। কাৰোবাক কিবা এটা দিলে সেই বস্তু যদি ইউজ কৰে নহয় ভাল লাগে, এনেই পেলাই থোৱাতকৈ ইউজ কৰিলে বহুত ভাল লাগে ন। সেইকাৰণে আৰু মোৰ ফালৰ পৰা জিন্স এটা দিম আৰু আজি। ক'ত লৈ ল'বগৈ, মোৰ ফালৰ পৰা নহয় আৰু, মায়ে দিছে আৰু ভাইটিয়ে দিছে। শক্তি চাই ভক্তি আৰু হয় নাই। আমাৰ আৰিয়া মানুহ ডাঙৰ হৈ দেউতাকক দিব বাৰ্থডে গিফ্ট না মা। আহিলোঁ গেলামাল উঠাবলৈ, এইফালে মা গৈছে ফল মূল উঠাবলৈ, পাহৰিয়ে গৈছে। চবে থ্ৰেডিংটো কৰি লওঁ। মোৰ থ্ৰেডিং কৰি হৈ গ'ল, এইফালে মানুহজন আকৌ ঘৰলৈ গ'ল। সেইখন গাড়ীত বোলে বস্তুবোৰ নুজুৰিলে, আকৌ গাড়ীখন চেঞ্জ কৰিবলৈ গৈছে, এলিভেটখন আনিব গৈছে। আমি এতিয়া মাকে জীয়েকে ইয়াতে ৰখি আছোঁ আৰু আহি পাবহি এতিয়া।
বাৰ্থডে বুলি এয়াই কৰি ফুৰিছোঁ আৰু তাই গ'ল এয়া আহি পাওঁতে পাওঁতে আঢ়ৈটাই হ'ল এতিয়া বস্তুবোৰ থৈ আহিলোঁ বজাৰবোৰ কিন্তু ক'ত থৈ আহিলোঁ নকওঁ নহ'লে ছাৰপ্ৰাইজ নহ'বই দেখোন ন সেইবোৰ অহা কাইলৈ দেখাম আমাৰ এয়া শুই গৈছিলে উঠিলে ভোক লাগিছে আৰু এতিয়া খানা খাওঁগৈ আজি আমাৰ ভাত সিদ্ধ ভাত 10 মিনিট উঠাই নাই ময়ো আজি 6:15 মানত উঠিছোঁহে এতিয়া বজাৰ কৰিবলৈ যাম বুলি ভাবিছোঁ নাজানো আৰু আৰিয়া শুইয়ে আছে কিবা এটা যেতিয়া কৰিম বুলি ভাবোঁ নহয় কৰিব নোৱাৰোঁ সেইকাৰণে আনৰ ওপৰত ডিপেণ্ড হ'ব নালাগে এতিয়া 8টালৈ 10 মিনিট আছে বোলো বজাৰ কৰিবলৈ যাওঁ কিন্তু আজি কিনিব পাৰোঁ নে নোৱাৰোঁ ক'ব নোৱাৰোঁ আৰু দেই 8টা বাজিলে এতিয়া আমি যাম আৰু বস্তু কেইটামান কিনিবলৈ আছে জিন্সটো বোলে আজি নিকিনে কাইলৈও কিনিবলৈ সময় নহ'ব পৰহিলৈ কিনিম আৰু হ'ব তেওঁ হেপী যদি আৰু তেওঁৰ লগতে আমিও হেপী আৰু ন দিয়া বস্তু দিলোঁ বুলিয়ে ধৰিলোঁ আৰু ল'লে আৰু কেক এটা ঘৰৰ ওচৰ হোষ্টেলৰ ল'ৰা এটাৰ দ্বাৰা মানে আনিলোঁ মনে মনে ৰিংকুক ক'লোঁ কেকটো লুকুৱাই থ'বি আৰু ৰ'বা সি ফ্ৰিজতে ঠন মডল গোপাল কৰি আগতে থৈ দিলে পানী বটল উলিয়াবলৈ যাওঁতে দেখি গ'ল নহয় কেক এটা আনি থৈছে কোনে আনি থৈছে বোলে ছাৰপ্ৰাইজ এয়া হৈ গ'ল দেখিছেনে বোলো কিবা এটা আৰু এটা দিম বোলো মোৰ ফালৰ পৰা মনটো বৰ বেয়া লাগিছে বাৰ্থডে দিনাখন দিব পাৰিলে ভাল লাগে ন নাজানো খং উঠিছে মোৰ দেই খং উঠিছে নহয় বেয়াহে লাগিছে বৰ বেয়া লাগিছে মনটো হ'ব বাৰু কেকটো দেখিলে আৰু উপায়টো নাই কেকটো বাহিৰত থ'ব নোৱাৰোঁ গলি যাব মনটো মানে মই যেতিয়া মোৰ কামটো ছাকচেছ নহয় ন মোৰ মূৰটো মানে গধুৰ হৈ আহে জানেনে বেয়া লাগিছে হ'ব আৰু একো নাই এতিয়া 10:10 হ'ল আৰিয়াই ভাত 25% পেলাই 25% খালে কাপোৰ চেঞ্জ কৰি দিলোঁ তাৰপিছত আৰু কি ক'ম আৰু লাহে লাহে কাইলৈ গম পাব কাইলৈ কি কৰিম আৰু আজিয়ে কৈ থওঁ মানুহজনক মৰম আৰু আশীৰ্বাদ কৰিব দেই মোৰ কাৰণে মোৰ ঘৰখনৰ পিছত মোৰ মানুহজনেই মেইন হয় মোৰ মানুহজনৰ কাৰণে মই যি কৰিব লাগে সকলোখিনি কৰিব পাৰোঁ হয় লাগোঁ ভাগোঁ কিন্তু যিমানে যি নহওক তেওঁৱেই মোৰ চব হয় ন আৰু ঠিক আছে তেন্তে দিয়ক আজিলৈ ৰাখিছোঁ আৰু সদায় কোৱাৰ দৰে ক'ম ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট